ষ্টুডিঅ'ত মই পৰিমিতা আৰু এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ দিবলৈ লৈছো কিয়নো ৰাজ্যৰ আন এখন মহাবিদ্যালয়ত এইবাৰ কোভিডৰ আতংক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাছতে বি বৰুৱা মহাবিদ্যালয়ত কোভিডৰ আতংক বুলি জানিব পৰা গৈছে এই মুহূৰ্তৰ শেহতীয়া খবৰ আমি জনাই আছো ৰাজ্যত আন এখন মহাবিদ্যালয়ত কোভিডৰ আতংক মাত্ৰ কিছুদিন পূৰ্বে যেহেতু বিদ্যালয়সমূহ খোলা হৈছিল আৰু মহাবিদ্যালয় বা শিক্ষানুষ্ঠানসমূহ খোলা হৈছিল তাৰ পাছতে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত কালিৰ দিনটোৰ খবৰ আহিছিল যে কোভিডত আক্ৰান্ত হৈছে কেইবাগৰাকী শিক্ষাৰ্থী এইবাৰ বি বৰুৱা মহাবিদ্যালয়ত 6 গৰাকীকৈ শিক্ষাৰ্থী কোভিড পজিটিভ বুলি জানিব পৰা গৈছে যেহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা কৰোৱা হৈছিল কোভিড পৰীক্ষা মহাবিদ্যালয়খনত আৰু তাৰ পাছতে 6 গৰাকীকৈ শিক্ষাৰ্থী কোভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে আমাৰ হাতত এখন নোটিছ আহি পৰিছে যি নোটিছখন এই নোটিছখন যি আহিছে তাতে তেওঁলোকৰ নাম সন্নিবিষ্ট কৰা হৈছে তেওঁলোকে কোন শিক্ষানুষ্ঠানত অধ্যয়নৰত সেই শিক্ষানুষ্ঠানৰ নামও তাত সন্নিবিষ্ট কৰা হৈছে কালিৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয় কেইবাগৰাকী শিক্ষাৰ্থী কোভিডত আক্ৰান্ত বুলি যেহেতু জানিব পৰা গৈছিল সেই খবৰে বিদ্যালয় বা মহাবিদ্যালয়সমূহত বা শিক্ষাৰ্থীসকলৰ মাজত কিছু আতংকৰ সৃষ্টি কৰিছিল যেহেতু অতিমাৰী হৈ পৰিছে এতিয়া কোভিড এনে ভয়ংকৰ অতিমাৰী যি অতিমাৰীয়ে যদিহে ভয়ংকৰভাৱে গ্ৰাস কৰে তেন্তে সেইজন লোকৰ বাবে অধিক ভয়ংকৰ হৈ পৰে সেয়া সকলোৱে জানে দুটাকৈ বৰ্ষ ধৰি সকলোৱে কোভিডৰ মাজেৰে দিন পাৰ কৰিছে কেনে এক পৰিস্থিতি সেয়া সকলোৱে অনুভৱ কৰে সহজে অনুমেয় কিয়নো পুনৰ নকলেও হ'ব প্ৰতিগৰাকী লোকে সন্মুখীন হৈছে কোভিড পৰিস্থিতিৰ শিক্ষাৰ্থীসকলৰ বাবে এটা উদ্বেগজনক খবৰ যেহেতু শিক্ষানুষ্ঠানসমূহ ৰাজ্যত খুব বেছি কিছুদিনৰ পূৰ্বে খোলা হৈছিল কিছু মাহৰ পূৰ্বে খোলা হৈছিল গতিকে সেই বিদ্যালয় মহাবিদ্যালয় বা শিক্ষানুষ্ঠানসমূহতো এতিয়া কিছু নীতি নিৰ্দেশনা জাৰি কৰা হৈছিল আৰু নীতি নিৰ্দেশনা জাৰি কৰাৰ মাজেৰে কোভিডৰ প্ৰটকল মানিয়ে তেওঁলোকে শিক্ষানুষ্ঠানসমূহ খুলিছিল পাঠদান আৰম্ভ হৈছিল তাৰ পাছত এতিয়া এটা খবৰ আহি পৰিছে কালিৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা খবৰ আহিছিল যে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী আক্ৰান্ত হৈছে কোভিডত আৰু তাৰ পাছত আজি খবৰ আহিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা যেহেতু কোভিড পৰীক্ষা কৰোৱা হৈছিল বি বৰুৱা মহাবিদ্যালয়তো আৰু সেই মহাবিদ্যালয়তো 6 গৰাকীকৈ শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে এই খবৰ প্ৰেৰণ কৰিছে সতীৰ্থ সাংবাদিক হিৰক জ্যোতি ডেকাই আমি এই সন্দৰ্ভত জানিবলৈ তেওঁৰ সৈতে সংযুক্ত হ'ব বিচাৰিছো হিৰক এবাৰ শিক্ষানুষ্ঠানত কোভিডৰ সন্ত্ৰাস কি ক'ব আপুনি মহানগৰীৰ দুখনকৈ শিক্ষানুষ্ঠানত হিৰক যেহেতুকে কোভিড এক সন্ত্ৰাসৰ নাম আৰু এই সন্ত্ৰাসে যেন পুনৰ খেদি পৰিছে পুনৰ যেন খেদি আহিছে ৰাজ্যবাসীক সেই কথা ভুল কোৱা নহ'ব যদি আমি তেনেদৰে কওঁ কিয় এতিয়া বিশ্বত অমিক্ৰণৰ সন্ত্ৰাসৰ সমানুপাতিকভাৱে গুৱাহাটীত কিন্তু বিগত দিনটোত অৰ্থাৎ বিগত এটা দিনত কিন্তু গুৱাহাটী বিশ্ববিদ্যালয় আৰু বি বৰুৱা মহাবিদ্যালয় দুইখন শিক্ষানুষ্ঠানতে যি ধৰণে কোভিড পেচেণ্ট বা কোভিড চিনাক্তকৰণ কৰা হৈছে কোভিড চিনাক্তকৰণ কৰা হৈছে সেই কথাই নিশ্চিতভাৱে কিন্তু চাঞ্চল্য সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীৰ মাজত আৰু যদি আমি শেহতীয়া তথ্য আমি ইফালে দৰ্শকসকলক জনাব বিচাৰো তেনেহ'লে আমি ক'ব লাগিব যে কালিৰ দিনটোত মুঠ বি বৰুৱা মহাবিদ্যালয়ত মুঠ 6 গৰাকী ছাত্ৰীৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছে আৰু 6 গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে আৰু 6 গৰাকীয়ে ছাত্ৰী বুলি আমি জানিব পাৰিছো লগতে ছাত্ৰী কেইগৰাকী যি কোভিড পৰীক্ষা কৰিছিল আচলতে আটাইতকৈ বেছি উদ্বেগৰ বিষয় এইটো যে তেওঁলোকৰ দেহত কিন্তু কোনো ধৰণৰ চিম্পটম দেখা দিয়া নাছিল তেওঁলোক আটাইকেইগৰাকী এচিম্পটমেটিক ৰোগী বুলি ইতিমধ্যে জানিব পাৰিছো আৰু এচিম্পটমেটিক ৰোগী হোৱা বাবেই এটা বিশেষকৈ উদ্বেগৰ সৃষ্টি হৈছিল কিন্তু যিহেতুকে তেওঁলোকৰ দেশত কোনো ধৰণৰ কোভিডৰ লক্ষণ দেখা নাছিল গতিকে তেওঁলোকে সাধাৰণভাৱে আন ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকে বিগত দিনকেইটাত আছিল যিহেতুকে তেওঁলোকৰ কোনো লক্ষণ নাছিল তাৰ বাবে তেওঁলোকে কোনো ধৰণৰ কোৱাৰেণ্টাইন কৰা নাছিল নিজকে বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল যি ব্যৱস্থা কোভিড ৰোগীসকলে সচৰাচৰ লক্ষণ দেখা দিলে যেনে কাহ চৰ্দি বা মূৰৰ বিষ তেনেকুৱা ধৰণৰ লক্ষণ দেশত দেখা দিলে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিজাববীয়াকৈ কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে কিন্তু যিহেতুকে আটাইকেইগৰাকী ছাত্ৰীয়ে দেশত কোনো ধৰণৰ কোভিডৰ লক্ষণ দেখা নাছিল গতিকে তেনেস্থলত তেওঁলোকে কোনো ধৰণৰ সাৱধানতা নিজাববীয়াকৈ অৱলম্বন কৰা নাছিল তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলে একাংশ ছাত্ৰ ছাত্ৰীক কিছুমান অভিযোগ কৰিছে যে অভিযোগ
ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কেইবা মাহৰ মূৰত আচলতে শিক্ষানুষ্ঠানসমূহ খুলি দিয়া হৈছিল, কিন্তু শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ পিছত শেহতীয়াভাৱে যি তথ্য বা যি খবৰ আহিছে সেই খবৰ কিন্তু মুঠেও আশাজনক নহয়। এই খবৰে কিন্তু নিশ্চিতভাৱে বহু অভিভাৱকক বা ছাত্ৰ ছাত্ৰীসকলক বা সাধাৰণ জনতাকো কিন্তু এতিয়া আসন্ন কৰি তুলিছে, আশংকাৰ মাজেৰে চলি গৈছে। কিয়নো আৰু যদি চাব যাওঁ বিশ্বত আফ্ৰিকাকে ধৰি কেইবাখনো দেশত অমিক্ৰণৰ যি সন্ত্ৰাস চলিছে আৰু এক তথ্য অনুসৰি অমিক্ৰণ বহু লোকৰ দেশত ধৰা পৰিছে আৰু অমিক্ৰণৰ সন্ত্ৰাসৰ লগতে কিন্তু এতিয়া ভাৰততো যিহেতুকে ভাৰতৰ লোকে যিহেতুকে এটা আশংকা কৰিছে যে বা অসমৰ লোকসকলে এটা আশংকা কৰিছে যে অমিক্ৰণ আহিব নেকি অসমলৈ বা কভিডৰ থাৰ্ড ৱেভৰ কথা যথেষ্ট চৰ্চাৰ মাজত, গতিকে কভিডৰ তৃতীয় ৱেভ আহিব নেকি, তৃতীয় লহৰ আহিব নেকি, এই কথাটোৱে চৰ্চা চলি থকাৰ মাজতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত কভিড ৰোগী চিনাক্তকৰণ কৰা বা কভিড পেচেণ্ট ওলোৱাৰ সময় সকলোতে এতিয়া আশংকাৰ মাজেৰে চলি পঠিয়াইছে। অভিভাৱকসকল বিশেষকৈ চিন্তিত হৈ পৰিছে। বহু অভিভাৱকে এই কথা কৈছে যে এতিয়া ভয় হৈছে, কিয়নো যিহেতুকে এই ধৰণে যিহেতুকে কভিড ৰোগী ওলাইছে বিদ্যালয় মহাবিদ্যালয়সমূহত, গতিকে কেনেধৰণৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তেওঁলোকে অভিভাৱকসকলে এই কথা কৈছে যে আচলতে বিদ্যালয় মহাবিদ্যালয়সমূহে কিছুমান নিজাববীয়াকৈ সাৱধানতা অৱলম্বন কৰা উচিত। তেওঁলোকে ৰেগুলাৰলি চেনিটাইজ কৰিব লাগে, শ্ৰেণীকোঠাসমূহ চেনিটাইজ কৰিবলৈ আহ্বান জনাইছে। লগতে যিসমূহ শ্ৰেণীকোঠা বা যিসমূহ বিদ্যালয় মহাবিদ্যালয়ত যি আসন শ্ৰেণীকোঠাত যিসমূহ বেঞ্চ বা যিসমূহ আসন থাকে সেইসমূহ আসনত যাতে কিছু পাতলকৈ যাতে ছাত্ৰ ছাত্ৰীসকলক বহুৱাই একেলগে যাতে বহু ছাত্ৰ ছাত্ৰীক একেলগে যাতে বহিবলৈ বাধ্য কৰা নহয় বা বহিবলৈ দিয়া নহয়, তেনেকুৱা কিছুমান নীতি নিৰ্দেশনা আচলতে ঠিক কৰিবলৈ আহ্বান জনাইছে। বহু অভিভাৱকে আমালৈ কথা পাতিছিল আৰু অভিভাৱকসকলে ইতিমধ্যে সেই কথা স্পষ্টকৈ উল্লেখ কৰিছে যে মহাবিদ্যালয় বা বিদ্যালয়সমূহত বা বিশ্ববিদ্যালয়ৰ যি শ্ৰেণীকোঠা পাঠদান কাৰ্যসূচী চলে সেই কাৰ্যসূচীৰ মাজত যাতে ছাত্ৰ ছাত্ৰীসকলে যাতে একেলগে বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীৰ যাতে একেলগে নবহে, যাতে সামাজিক দূৰত্ব মানি যাতে ক্লাছ পাঠদান কাৰ্যসূচী চলে তাৰ বাবে বিশেষ আহ্বান জনাইছে। কিয়নো কাৰ দেশত কভিড বৰ্তমান আছে সেই কথা স্পষ্টকৈ ক'ব নোৱাৰি টেষ্ট নোহোৱালৈকে। গতিকে যিদৰে বিবৰুৱা মহাবিদ্যালয়ত ইতিমধ্যে কভিড টেষ্ট কৰা হ'ল আৰু এই চিম্পটমেটিক 6 গৰাকী ৰোগীৰ দেহত ইতিমধ্যে কভিড পজিটিভ হোৱা হ'ল। গতিকে পৰৱৰ্তী সময়ত আশংকা কৰা হৈছে হয়তো আৰু বহু পেচেণ্ট বা আৰু বহু ৰোগী ওলাব পাৰে, যিয়ে স্বাভাৱিকতে এতিয়া মহাবিদ্যালয়খনত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। তাৰ মাজতো যিহেতুকে সম্প্ৰতি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত এক টেষ্টিং প্ৰক্ৰিয়া আৰম্ভ হৈছে, কভিড টেষ্টৰ প্ৰক্ৰিয়া যিহেতুকে আৰম্ভ হৈছে। গতিকে পৰৱৰ্তী দিনকেইটা লক্ষণীয় হ'ব যে পৰৱৰ্তী দিনকেইটাত আচলতে গম পোৱা যাব যে কোন মহাবিদ্যালয়ত বা বিশ্ববিদ্যালয়ত কভিড ৰোগী আছে নেকি, আৰু যদি আছে তেনেহ'লে কোঠাটোৱাকৈ তেওঁলোকক ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা হ'ব। এই যে পদক্ষেপ হাতত লৈছে এই পদক্ষেপ নিশ্চিতভাৱে এটা ভাল পদক্ষেপ, কিন্তু তাৰ লগে লগে যিসমূহ আচলতে সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন সেই সাৱধানতাখিনি মানি চলা অত্যন্ত প্ৰয়োজন। তাৰ লগতে ঈশা নিউজৰ তৰফৰ পৰা আমি সমগ্ৰ ৰাইজলৈ আৰু এটা আহ্বান জনাব বিচাৰিছোঁ যে যিহেতুকে অমিক্ৰণৰ সন্ত্ৰাস চলি আছে এফালে, আনহাতে তৃতীয় লহৰৰ আশংকা কৰি থকা হৈছে, লগতে ডাক্তৰ চিকিৎসকসকলে প্ৰতিদিনে এটা আহ্বান জনাইছে যে কভিড এতিয়াও নাইকিয়া হৈ যোৱা নাই, কভিডক নাইকিয়া কৰিব পৰা যাব, কিন্তু তাৰ বাবে এতিয়াও আৰু কিছুদিন আচলতে জনসাধাৰণে কিছু কষ্ট কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব আৰু যিসমূহ কভিড নীতি সেই কভিড নীতিসমূহ অৱলম্বন কৰিব লাগিব। অন্যথা কিন্তু এই কভিডৰ যি ভয়াৱহতা এই কভিডৰ ভয়াৱহতা কিন্তু ৰখাবলৈ কোনো সক্ষম নহ'ব আৰু কভিডৰ ওচৰত কিন্তু পুনৰ এবাৰ পৰাজিত হ'ব লাগিব মানৱ সভ্যতা মানৱ জাতি। গতিকে তাৰ বাবে সকলোকে কভিড যি নিয়ম কভিডৰ যিসমূহ নিয়ম বা সাৱধানতা সেয়া অৱলম্বন কৰিবলৈ আমি ঈশা নিউজৰ তৰফৰ পৰা বাৰম্বাৰ আহ্বান জনাইছোঁ। মাস্কখন পৰিধান কৰক, লগতে আপোনালোকে সামাজিক দূৰত্ব মানি চলক আৰু অনাহকত কোনো ভিৰ ভাৰ নকৰিব। এই যে নিয়মসমূহ এই নিয়মসমূহ মানি চলক আৰু শেহতীয়াভাৱে যিহেতুকে মহাবিদ্যালয়সমূহতো কিছু কভিড ৰোগী ওলোৱাৰ খবৰ আমি লাভ কৰিছোঁ। গতিকে বিশেষকৈ বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকললৈ আহ্বান যে গতিকে বিদ্যালয়লৈ বা মহাবিদ্যালয়লৈ যোৱাৰ পিছতে লগৰ সমনীয়াবোৰক লগ পোৱা যায় আৰু বেলেগ এটা পৰিৱেশৰ সৃষ্টি হয়। গতিকে তেনে সময়ত হয়তো ছাত্ৰ ছাত্ৰীসকলে যি সামাজিক দূৰত্বৰ কথা আমি কৈ আছো সেয়া হয়তো ক'ৰবাত নহয় ক'ৰবাত সামাজিক দূৰত্বৰ ক্ষেত্ৰত কষ্ট আহে, কিন্তু তৎসত্বেও যিহেতুকে ছাত্ৰ ছাত্ৰীসকলে বিশেষভাৱে পঢ়িছে পঢ়া শুনা কৰিছে এই বিষয়ে জানে বিশেষভাৱে, গতিকে ছাত্ৰ ছাত্ৰীসকললৈ আহ্বান যে এইকেইটা দিন যাতে অন্ততঃ সামাজিক দূৰত্ব মানি চলে, মাস্কখন পৰিধান কৰে
বা হ্যান্ড স্যানিটাইজার ব্যবহার কৰে সকলে হাত ধুৱে এই ধৰণৰ যি নীতি নিৰ্দেশনা এই নীতি নিৰ্দেশনাসমূহ ছাত্ৰ ছাত্ৰী সকলে নিজেও মানি চলক আৰু ছাত্ৰ ছাত্ৰীসকলে যিহেতুকে নিজে পঢ়া শুনা কৰে ভালদৰে জানে গতিকে ছাত্ৰ ছাত্ৰীসকলে এই যি বাৰ্তা এই বাৰ্তা সকলো ৰাইজলৈ প্ৰেৰণ কৰক তেতিয়া হয়তো এই যি কোভিডৰ যি এটা সংকট বা এই কোভিডৰ যি চেইন এটা যি আৰম্ভ হৈছে এই চেইনটো নিশ্চিতভাৱে ভাঙিবলৈ সক্ষম হ'ব আৰু বি-বৰুৱা মহাবিদ্যালয়ত বৰ্তমানো কোভিডৰ পৰীক্ষা চলি আছে কোভিডৰ পৰীক্ষা আজিৰ দিনটোত চলি আছে আৰু আজিৰ দিনটোৰ যি ফলাফল কেইগৰাকী কোভিড ৰোগী ওলাই সেই খবৰ আমি কিছু সময় অৰ্থাৎ গধূলিলৈ আমি সেই খবৰ সম্পূৰ্ণ সংখ্যাটো আমি লাভ কৰিম আৰু ইছানিজৰ দৰ্শকসকলক আমি অৱগত কৰাম কিন্তু তাৰ পূৰ্বে এটাই আহ্বান থাকিব যে সকলোৱে যাতে কোভিডৰ যিখিনি নীতি নিয়ম সেইখিনি যাতে মানি চলে কিয়নো কালিৰ দিনটোত গুৱাহাটী বিশ্ববিদ্যালয়টো প্ৰায় 12-13 গৰাকী ছাত্ৰ ছাত্ৰীৰ দেশত কোভিড পজিটিভ ধৰা পৰিছিল গতিকে ইয়াক আশংকা কঢ়িয়াই আনিছে পুনৰ নতুনকৈ এটা আশংকাৰ সৃষ্টি কৰিছে আৰু কোভিডক লৈ এক সন্ত্ৰাসৰ সৃষ্টি হৈছে গতিকে আজিৰ দিনটোতো বি-বৰুৱা মহাবিদ্যালয়ত ইতিমধ্যে কোভিড টেষ্ট চলি আছে গতিকে কিছু সময় পিছত আমি গধূলিৰ ভাগলৈ আজিৰ সংখ্যাটো আমি ক'ব পাৰিম পৰিমিতা ধন্যবাদ হিৰকজ্যোতি ডেকা এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক হিৰকজ্যোতি ডেকা তেওঁ এই সন্দৰ্ভত আমাক সবিশেষ জনালে আৰু আমি এই মুহূৰ্তত তেওঁক বিদায় জনাইছোঁ ধন্যবাদ জনাইছোঁ যিহেতু এটা ভয়ংকৰ খবৰ বুলিয়ে ক'ব লাগিব সমগ্ৰ ৰাজ্যবাসীৰ বাবে বিশেষকৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ বাবে বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছে দুটা বৰ্ষ অতিক্ৰম কৰিছে ইতিমধ্যে কোভিড মহামাৰীয়ে পৃথিৱীক গ্ৰাস কৰা আৰু তাৰ পাছত এতিয়া কোভিডৰ তৃতীয়টো লহৰ আহিব নেকি ইয়াকে আতংকিত হৈ আছিল কিয়নো ইতিমধ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ আৰু নীতি আয়োগৰ ফালৰ পৰা কেন্দ্ৰলৈ যি সতৰ্কবাণী প্ৰেৰণ কৰা হৈছিল স্বাস্থ্য বিভাগৰ যিসমূহ যাৱতীয় সা সামগ্ৰী সেইসমূহ সাজু কৰি ৰখাৰ যি নটিছ বা জাননী প্ৰেৰণ কৰা হৈছিল আৰু নীতি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছিল আৰু তেতিয়াই কোভিডৰ তৃতীয় লহৰে সমগ্ৰ বিশ্বত বা আমাৰ দেশত প্ৰভাৱ পৰিব বুলি আতংকিত হৈ উঠিছিল কিন্তু তাৰ পাছতে কোভিডৰ নতুন এটা ভেৰিয়েণ্ট যাৰ নাম দিছে বিশ্ব স্বাস্থ্য সংস্থাই অমিক্ৰণ সেই অমিক্ৰণৰ প্ৰাদুৰ্ভাৱ ঘটিছে আৰু ইতিমধ্যে কালি আহি পৰিছিল এটা ভয়ংকৰ খবৰ যে অমিক্ৰণত আক্ৰান্ত বিশ্বৰ প্ৰথমগৰাকী ৰোগী কালিৰ দিনটোত সন্ধিয়াৰ ভাগলৈ তেওঁ মৃত্যুমুখত পৰিছে বুলি খবৰ আহিছিল আজি পুৱাৰ ভাগত খন্তেক সময়ৰ পূৰ্বে আহিল এটা খবৰ চীনত আকৌ নতুনকৈ কোভিডৰ আন এটা প্ৰকাৰ উদ্ভৱ হৈছে গতিকে এতিয়া সকলো ক্ষেত্ৰতে কিন্তু আমি সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে একাংশ লোকে এতিয়াও কোভিড প্ৰটকল মানি চলাত যেন তেওঁলোকে হেমাহি কৰিছে মাস্ক পৰিধান কৰা স্যানিটাইজাৰ ব্যৱহাৰ কৰা সোশ্যাল ডিস্টেন্স মেইনটেইন কৰা এইসমূহ সকলো যেন তেওঁলোকে পাহৰি গৈছে আৰু এইসমূহ যদি পাহৰিহে যাওঁ তেন্তে আমাৰ মানৱ জাতিক পুনৰ এজনৰ পৰা আন এজনলৈ পুনৰ দেশলৈ সংক্ৰমিত হ'ব পাৰে কোভিড গতিকে শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হৈছে কিছু মাহ পূৰ্বে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহ খুলি দিয়া হৈছিল আমাৰ ৰাজ্যত কোভিডৰ কিছু নীতি নিৰ্দেশনাৰ মাজেৰে বিদ্যালয় বা শিক্ষানুষ্ঠানসমূহ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহৰ শ্ৰেণী আৰম্ভ হৈছিল পাঠদান আৰম্ভ হৈছিল কিন্তু তাৰ মাজতো এতিয়া কোভিডৰ আতংক পৰিলক্ষিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত কেইবাগৰাকীও শিক্ষাৰ্থী 19 গৰাকী শিক্ষাৰ্থী কালিৰ দিনটোত কোভিড পজিটিভ বুলি খবৰ আহিছিল তাৰ পাছত স্বাস্থ্য বিভাগৰ ফালৰ পৰা যেহেতু শিক্ষানুষ্ঠানসমূহত হয়তো এনেধৰণে কোভিড টেষ্ট কৰোৱা হৈছে এয়া এটা স্বাস্থ্য বিভাগে অতি দায়িত্বশীল তেওঁলোকে অধিক দায়িত্বশীলভাৱে এই কাম কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ উল্লেখযোগ্য ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে যাতে কোভিড মহামাৰীয়ে পুনৰ গ্ৰাস কৰিব নোৱাৰে আমাৰ ৰাজ্যখন তাৰ বাবে স্বাস্থ্য বিভাগে এটা উৎকৃষ্ট সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাছত এতিয়া গুৱাহাটী মহানগৰী এখন বিদ্যালয় মহাবিদ্যালয় বি-বৰুৱা মহাবিদ্যালয় সেই মহাবিদ্যালয়তো এগৰাকী এতিয়া 6 গৰাকীকৈ শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হৈছে বুলি শেহতীয়া তথ্য আহিছে বাওঁফালে স্ক্ৰীনত আমাৰ হাতত আহি পৰিছে যি নটিছ বা যিসমূহ নামৰ যি চাৰ্ট সেই চাৰ্টখন আমি দেখুৱাই আছোঁ আপোনালোকক কোনখন মহাবিদ্যালয় বা কোন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী তেওঁলোকৰ কোভিড পজিটিভ হৈছে সেয়া সকলো দেখুৱাই দিয়া হৈছে আৰু এই নটিছখন আমাৰ হাতলৈ আহি পৰিছে খন্তেক সময় পূৰ্বে আৰু তাৰ পাছতে এই যি নেম লিষ্টখন আমাৰ হাতত আহি পৰিছে আৰু তাৰ পাছতে এই খবৰ আমি আপোনালোকলৈ যুগুতাইছোঁ কিন্তু প্ৰতিটো মুহূৰ্তত কিন্তু শিক্ষাৰ্থীসকল অভিভাৱকসকলে সাৱধানতা অৱলম্বন কৰক যদিহে আপোনালোকে সাৱধানতা অৱলম্বন নকৰে তেন্তে পুনৰ কোভিডৰ তৃতীয় ঢৌৱে গ্ৰাস কৰাৰ সম্ভাৱনা আছে এফালে অমিক্ৰণৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত গতিকে সজাগ থাকক সচেতন থাকক কিয়নো এইবাৰ গুৱাহাটী মহানগৰীৰ আন এখন মহাবিদ্যালয়ত এইবাৰ কোভিডৰ আতংক 6 গৰাকীকৈ শিক্ষাৰ্থী বি-বৰুৱা মহাবিদ্যালয়ত কোভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে